নমস্কাৰ আত্মসহায়ক মহিলাসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ আপডেট মোক উলিয়াইছে কিয়নো 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক 10000 টকা কোন 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক 10000 টকা সম্পূৰ্ণকৈ জানি লওক এতিয়াই সম্পূৰ্ণকৈ চাওকিয়াটো ওপৰত দিয়া আছে আত্মসহায়ক ডাঙৰ আপডেট আছে যে নিউ আপডেট অৱশেষত নতুনকৈ এটা আপডেট মোক উলিয়াইছে যদি আপুনি আত্মসহায়ক ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে চাওক কিয়নো আপুনি টকাটো পাবনে নাই লগতে এইকেইটা ক্যাটাগৰী যদি আপোনালোকে পৰে তেনেতে কিন্তু আপোনাৰ বেংক একাউণ্টত খুবভাৱে সোমাই যাব 10000 টকা আৰু যদি আপোনালোকে নপৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নাপায় 10000 টকা প্ৰথম চাওকিতে দি আছে 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক 10000 টকা হয় বন্ধুসকল কোন 6 ক্যাটাগৰীৰ মানুহে নাপাব টকা কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে যদি কোনোবাই চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব টকা হয় বন্ধুসকল অৱশেষত চৰকাৰে কিন্তু এখন নতুন পদক্ষেপ হাতত লৈছে যদি আপুনি টকা লয় তেনে ক্ষেত্ৰতে কিন্তু নহব টকা লৈ আপোনালোকৰ হাত ব্যৱহাৰ কৰিব লাগিব যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ টকা ঘূৰাই দিব লাগিব আত্মসহায়ক সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10000 টকা আৰু আৰম্ভণিত অনুদান চৰকাৰে কিন্তু দেখোন আৰম্ভণি কৰিছে আৰম্ভণিতে কিন্তু আপোনালোকৰ 10000 টকা প্ৰদান কৰিব তাৰ পিছত আকৌ কিন্তু চৰকাৰে আকৌ 25000 টকা প্ৰদান কৰিব আৰু তাৰ পিছত কিন্তু যদি আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকৰ প্ৰয়োজন সাপেক্ষে আকৌ কিন্তু চৰকাৰে আপোনালোকক টকা প্ৰদান কৰিব তাৰপিছত ইয়াতে দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10000 টকা চৰকাৰে এই 10000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10000 টকাৰ ভাল ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25000 টকা দিব চৰকাৰে যদি কোনো মহিলাই এই টকা লৈ কোনো ব্যৱহাৰ নকৰে তেন্তে হেসকল মহিলাই ঘূৰাই দিব লাগিব টকা সো বন্ধুসকল এতিয়া নিশ্চয় সম্পৰ্কে জানিলে কোন সকল মহিলাৰ টকাটো ঘূৰাই দিব লাগিব এতিয়া বৰক সম্পৰ্কে জনাই দিও টকা নোপোৱা 6 প্ৰকাৰ মহিলা কোন কোন ইয়াতে চাওক সম্পৰ্কে দি আছে টকা নোপোৱা প্ৰকাৰ 6টা চাওক ইয়াতে কোন 6টা প্ৰকাৰৰ মহিলা নাপাব বেংক একাউণ্টত 10000 টকা এক নম্বৰ দি আছে বিজনেছ প্ল্যান ফ্ৰম নিদিয়া মহিলা যদি আপোনালোকৰ বিজনেছ প্ল্যান ফৰ্মটো আপোনাৰ যিখন সেলফ হেল্প গ্ৰুপৰ ফৰ্মৰ লগত জমা দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব টকা 2 নম্বৰ দি আছে গছপুলিৰ ফটো নিদিয়া যদি আপুনি গছপুলিৰ ফটোটো জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব 10000 টকা 3 নম্বৰ দি আছে বেংক একাউণ্ট নিদিয়া যদি আপুনি বেংক একাউণ্ট দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব তাৰপিছত চাওকেতে 4 নম্বৰ দি আছে জেনাৰেল কাষ্টৰ তিনটাতকৈ অধিক সন্তান থকা মহিলা যদি আপুনি জেনাৰেল কাষ্টত বিলং কৰি আছে আৰু আপোনাৰ তিনটাতকৈ অধিক সন্তান আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব 10000 টকা তাৰপিছত চাওকেতে 5 নম্বৰ দি আছে এসসি এসটি মৰাণ মটক আৰু টি ট্ৰেভেল আদিৰ 4টাতকৈ অধিক সন্তান থকা মহিলাই কিন্তু নাপাব 10000 টকা আৰু 6 নম্বৰ দি আছে আপোনাৰ ডিবিটি লিংক নথকা বেংক একাউণ্ট যদি আপোনাৰ বেংক একাউণ্টৰ লগত এতিয়ালৈকে আপুনি ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটিটো লিংক কৰক আপোনালোকৰ যিখন আত্মসহায়ক গোটৰ মহিলাসকলে যিখন ফৰ্মৰ লগত বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত নোসোমায় 10000 টকা সো বন্ধুসকল কোন 6 ক্যাটাগৰীৰ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই নিদিয়ে টকা নিশ্চয়কৈ সম্পূৰ্ণকৈ জানিলে সো বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'